আজিৰ ভিডিঅ'ত নাম্বাৰ এনালগীৰ কিছু প্ৰব্লেম সলভ কৰি দিয়া হ'ব। নাম্বাৰ এনালগী আৰম্ভ কৰাৰ আগতে আপোনালোকে এইকেইটা বস্তু প্ৰথমতে জানিব লাগিব, ঠিক আছে? ইয়াতে মই প্ৰিয়ৰিটি লিষ্ট বুলি লিখিছোঁ, মানে যিটো দিয়া থাকিব প্ৰব্লেম প্ৰথমতে আপোনাক চাব লাগিব যে আপুনি প্ৰাইম নাম্বাৰ অৰ্থাৎ মৌলিক সংখ্যাত এইটো আপুনি সলভ কৰিব পাৰিব নেকি। এনেকৈ থকা ধৰণৰ সিৰিজ দিয়া থাকিব। ইয়াতে দিয়া আছে যেনেকুৱা 7, 57, 13। প্ৰথমতে আপুনি প্ৰাইম নাম্বাৰ বুজক, তাৰপিছত মই আপোনালোকক সলভ কৰি দিম, ঠিক আছে? ইয়াতে কিছুমানে ক'ব প্ৰাইম নাম্বাৰ কি? প্ৰাইম নাম্বাৰ হৈছে মৌলিক সংখ্যা, যেনেকুৱা আছে আপোনাৰ 2, আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2, তাৰপিছত আপোনাৰ আছে 3, তাৰপিছত আছে আপোনাৰ 5, তাৰপিছত 7, 9টো নহয়, ঠিক আছে? 11 হয়, 13 হয়, 15 নহয়, ইয়াতে আপোনাৰ 17 হ'ব, এনেকৈ গৈ থাকিব, ঠিক আছে? মৌলিক সংখ্যা কোনবিলাক আপোনালোকে তেনেহ'লে কি বুজি পালে? মানে যিবিলাক সংখ্যাৰ উৎপাদক অকল 1 আৰু সংখ্যাটো নিজে, যেনেকুৱা ধৰক ইয়াতে 2ৰ উৎপাদক হৈছে আপোনালোকৰ কি 1 আৰু এটা হৈছে কি 2, ঠিক একেদৰে 3ৰ কি হৈছে 1 আৰু 3, অৰ্থাৎ এইবিলাক সংখ্যাক অকল 1এৰে আপুনি ডিভাইড কৰিব পাৰিব আৰু যিটো সংখ্যা দিয়া থাকে সেই সংখ্যাটোক মানে সেই সংখ্যাটোৰে ডিভাইড কৰিব পাৰিব। ইয়াতে মই 5ৰ পিছত 7 আহিছে, 7ৰ পিছত কি আহিব লাগিছিল 9 আহিব লাগিছিল, কিন্তু 9টো প্ৰাইম নাম্বাৰ নহয়, মৌলিক সংখ্যা নহয়। কিয়নো ইয়াতে আপুনি 9 যদি চাই 9ৰ উৎপাদক কি হ'ব, মানে 9ক কিহেৰে ডিভাইড যায় 1এৰে যায়, তাৰপিছত 3ৰে যায়, তাৰপিছত আৰু কিহেৰে ডিভাইড যাব 9এৰে যাব। অৰ্থাৎ ইয়াতে চাওক তিনিটা উৎপাদক ওলাইছে, সেইকাৰণে 9টো কি নহ'ব প্ৰাইম নাম্বাৰ অৰ্থাৎ মৌলিক সংখ্যা নহ'ব। ইয়াতে অকল যদি 1 আৰু 9 হল হয় 9ৰ উৎপাদক, তেনে ক্ষেত্ৰত 9টো কি হ'ল হয় প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা হল হয়। অৰ্থাৎ যিবিলাক সংখ্যাৰ দুটা উৎপাদক থাকে, সংখ্যাটো নিজে আৰু 1, সেইবিলাক সংখ্যাই হৈছে প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা। কিন্তু আপোনালোকে নিশ্চয় বুজি পাইছে, ঠিক আছে? প্ৰথমতে আপুনি চাব যে যিটো প্ৰব্লেম দিয়া থাকিব আপুনি প্ৰাইম নাম্বাৰৰ সিৰিজ বা মৌলিক সংখ্যাৰ সিৰিজত আপুনি সলভ কৰিব পাৰিব নেকি। এই নাম্বাৰটা চাওক 7, 57, 13, 7 মৌলিক সংখ্যা হয়, 57 মৌলিক সংখ্যা হয়নে নাই চাওক। 57 ইয়াতে চাওক 1এৰে যাব, 57এৰে যাব আৰু বেলেগ সংখ্যাৰে যাব। ইয়াতে চাব 5 + 7 কি হৈ আছে 12, 12 হৈছে আপোনাৰ 3ৰে ডিভিজিবল হয়, অৰ্থাৎ গতিকে ইয়াত এইটো বেলেগ সংখ্যাৰো ডিভাইড যাব, গতিকে এইটো প্ৰাইম নাম্বাৰৰ সিৰিজত নহ'ব, ঠিক আছে? তাৰপিছত প্ৰাইম নাম্বাৰত যদি সলভ নহয় তেনে ক্ষেত্ৰত আপুনি স্কোয়াৰ আৰু কিউব চাব। স্কোয়াৰ কিউব বুলি ক'লে যেনেকুৱা আপুনি ধৰক স্কোয়াৰ 5ৰ স্কোয়াৰ, তাৰপিছত 10ৰ স্কোয়াৰ। স্কোয়াৰ মানে কি, ইয়াতে চাওক 5 স্কোয়াৰ মানে 5 কেইটা আছে, দুটা আছে, 5 × 5, 5ৰ স্কোয়াৰ কিমান হৈ যাব 25। ঠিক একেদৰে 10ৰ স্কোয়াৰ মানে কি 10 × 10 মানে দুটা 10 আছে, এই স্কোয়াৰটোৱে কি বুজাইছে মানে ইয়াতে দুটা থকা বুজাইছে, ঠিক আছে? এনেকুৱা যিবিলাক ইয়াতে আনলিমিটেড আছে 12ৰ স্কোয়াৰ, 13ৰ স্কোয়াৰ, ঠিক আছে? এনেকৈ গৈ থাকিব, এইবিলাক হৈছে স্কোয়াৰ বুলি কয়, এইবিলাক বৰ্গ, ঠিক আছে? এটা সংখ্যাৰ বৰ্গ। তাৰপিছত কিউব আছে, কিউব বুলি ক'লে ধৰি লওক আপোনাৰ 2 কিউব, 2 বুজি পাইছে নিশ্চয়। 2 কিউব মানে 2 কেইটা আছে ইয়াতে 3টা আছে, ঠিক আছে? যেতিয়া আমি নাম্বাৰ এনালগী বিভিন্ন ধৰণৰ টাইপ সলভ কৰিম ৰিজনিং, আপুনি ইজিলি বুজি পাব, ঠিক আছে? আপুনি এতিয়া জাষ্ট বেছিকখিনি জানি ৰাখক, স্কোয়াৰ কিউব প্ৰাইম নাম্বাৰ কোনবিলাকক কয়, ঠিক আছে? স্কোয়াৰ কিউব নিশ্চয় বুজি পাইছে, মানে 3টা পূৰণ হৈ থাকে সেই নাম্বাৰটো, যিটো নাম্বাৰ দিয়া থাকে, ঠিক আছে? তাৰপিছত আপোনাৰ আহিল এভেন। তাৰপিছত চাব স্কোয়াৰ কিউবত যদি নহয় সলভ, ইয়াতে আপুনি চাব যে যিবিলাক ৰিজনিঙৰ দিয়া থাকে নাম্বাৰ এনালগীৰ 80%তকৈ বেছি মানে স্কোয়াৰ কিউবেৰে আপুনি সলভ কৰিব পাৰিব, ঠিক আছে? এইটো আপুনি মনত ৰাখিব, বেছিভাগ স্কোয়াৰ কিউবতে সলভ হৈ যায়। তাৰপিছত যদি স্কোয়াৰ কিউবত নহয়, থাৰ্ডত আপোনাক চাব লাগিব যে এভেন আৰু অড নাম্বাৰ। এভেন নাম্বাৰ বুলি ক'লে যুগ্ম সংখ্যা, যেনেকুৱা 2 আছে, 4 আছে, 6 আছে, 8 আছে, মানে 2এৰে যিবিলাক সংখ্যা বিভাজ্য সেইবিলাক হৈছে আপোনালোকৰ এভেন নাম্বাৰ, যুগ্ম। ইয়াৰ পিছত আহিব অড নাম্বাৰ। অড নাম্বাৰ বুলি ক'লে যিবিলাক মানে বিজোড় সংখ্যা আছে 1, 3, 5, 7, বিজোড় সংখ্যাবিলাক হৈছে কি আপোনাৰ অড নাম্বাৰ, অযুগ্ম সংখ্যা, ঠিক আছে?
তাৰপিছত মাল্টিপ্লিকেশ্যন পূৰণ, ডিভিজন মানে আপোনাৰ হৈছে হৰণ, এইবিলাক আপুনি নিশ্চয় বুজি পায়। এডিশ্যন মানে যোগ আৰু ছাবষ্ট্ৰাকশ্যন মানে হৈছে বিয়োগ। আপুনি লাহে লাহে বুজি পাব, ঠিক আছে, যেতিয়া আমি এটা এটাকৈ ছল্ভ কৰিম বিভিন্ন টাইপৰ। তাৰপিছত ইয়াতে কেইটামান ফৰ্মুলা মনত ৰাখিব লাগিব, এইবিলাক ফৰ্মুলা এন স্কোয়াৰ প্লাছ মাইনাছ এন, মানে এইটো মানে হৈছে মানে ইয়াতে কি আছে এন স্কোয়াৰ প্লাছ এন আৰু এন স্কোয়াৰ মাইনাছ এন, ঠিক আছে। ইয়াতে কেনেকুৱা ধৰণৰ এন স্কোয়াৰ প্লাছ এন মানে ইয়াতে ধৰি লোৱা হওক মই 5ক লৈছোঁ, 5 স্কোয়াৰ প্লাছ 5, এনেকুৱা ধৰণে আপুনি ছল্ভ কৰিব পাৰিব, ঠিক আছে। ঠিক একেদৰে এন স্কোয়াৰ মাইনাছ এন মানে কি হ'ব, ইয়াতে মই যদি ইয়াতে 5 ধৰোঁ, 5 স্কোয়াৰ মাইনাছ 5, মানে এন মানে হৈছে সেই সংখ্যাটোৰ স্কোয়াৰ, এন মানে হৈছে সেই সংখ্যাটো, ঠিক আছে। এনেকুৱা ধৰণৰ ইয়াতে কেতিয়াবা প্লাছো আহিব পাৰে, মাইনাছো আহিব পাৰে, ঠিক আছে, আপুনি আগলৈ বুজি পাব লাহে লাহে। ঠিক একেদৰে এন কিউব এইটো আহক, এন কিউব প্লাছ এন এইটোৰ নিচিনাই ইয়াতে মই 5 যদি লওঁ, 5 কিউব প্লাছ 5, নিশ্চয় বুজি পাইছে, মাইনাছৰ ঠিক এনেকুৱা ধৰণৰ আছে। তাৰপিছত এন স্কোয়াৰ প্লাছ এন বাই 2, এইটো হ'ল এন স্কোয়াৰ প্লাছ এন বাই 2, কেনেকুৱা ধৰণৰ হ'ব, ইয়াতে আপুনি যদি 5 লয়, 5 স্কোয়াৰ প্লাছ কি হৈ যাব, এন মানে হৈছে 5 বাই 2, মাইনাছৰ এনেকুৱা ধৰণৰ হ'ব, ঠিক আছে। আপুনি লাহে লাহে বুজি পাব, মই এটা এটাকৈ আপোনাক ছল্ভ কৰি দিছোঁ। কুৱেশ্যন নম্বৰ 1ত চাওক কি কৈছে, নাম্বাৰ এনালগি হয় এইটো, 7 ক্লন 57 ডাবল ক্লন 13, ইয়াতে এইখিনি হৈছে আপোনাৰ লেফ্ট ছাইড আৰু ডাবল ক্লনৰ পিছৰখিনি হৈছে আপোনাৰ ৰাইট ছাইড। ইয়াতে কৈছে 7ৰ পিছত যদি 57 আহে তেনেহ'লে 13ৰ পিছত কি আহিব, ঠিক আছে। ইয়াতে অপশ্যন দিয়া আছে 163, 153, 183, 143, কোনটো ইয়াতে অপশ্যন কাৰেক্ট হ'ব, ঠিক আছে। এইটো আপোনাক ছল্ভ কৰিব লাগে। তো এইবিলাক অংক ছল্ভ কৰিবলৈ, ৰিজনিং ছল্ভ কৰিবলৈ প্ৰথমতে আপুনি চাব 1 নম্বৰত আপোনাক প্ৰাইম নাম্বাৰ অৰ্থাৎ মৌলিক সংখ্যাক আপোনাক 1 নম্বৰ প্ৰিয়ৰিটি লিষ্টত ৰাখিব লাগিব, ঠিক আছে। মৌলিক সংখ্যা ইউজ কৰি যদি আপুনি ছল্ভ কৰিব নোৱাৰে তেনে ক্ষেত্ৰত আপুনি স্কোয়াৰ কিউব চাব। প্ৰাইম নম্বৰ আমি প্ৰথমতে চাওক মৌলিক সংখ্যাত এইটো আছেনে নাই। ইয়াতে চাওক 7 হৈছে প্ৰাইম নাম্বাৰ হয়, মৌলিক সংখ্যা হয়, কিন্তু 57 নহয়, গতিকে এইটো প্ৰাইম নম্বৰত আমি ৰাখিব নোৱাৰি, এইটোত আমি ছল্ভ কৰিব নোৱাৰিম। তাৰপিছত ছেকেণ্ডত চাওক স্কোয়াৰ কিউব, ঠিক আছে। স্কোয়াৰ কিউবত আমি চাওঁ যিহেতু ডাঙৰ সংখ্যা আছে, আমি স্কোয়াৰ কিউব ট্ৰাই কৰি চাওঁ, ঠিক আছে। মেক্সিমাম স্কোয়াৰ কিউবতে ছল্ভ হৈ যায়, আমি স্কোয়াৰ কিউব কৰি চাওঁ। ইয়াতে চাওক, ইয়াতে আপুনি যদি 7ৰ স্কোয়াৰ কৰে, 7ৰ স্কোয়াৰ মানে কিমান হৈ আছে 49, ইয়াতে আপোনাক বনাব লাগে 57, বাকী কিমান থাকিল 8 বাকী থাকে, তেনে ক্ষেত্ৰত ইয়াতে আপুনি লিখিব পাৰে 7 + 1, ঠিক আছে, এনেদৰে লিখিব পাৰে। কিমান হ'ল 7 স্কোয়াৰ প্লাছ 7 + 1 মানে 8, 7 স্কোয়াৰ মানে 49, 49 + 8 কিমান হৈ গ'ল 57, ঠিক আছে। তো এইটো কোনটো ফৰ্মুলাত পৰিছে, ইয়াতে আপোনাৰ এইটো যিটো ফৰ্মুলা আছিল n স্কোয়াৰ প্লাছ 1, ইয়াতে কেতিয়াবা প্লাছ হ'ব পাৰে, মাইনাছো হ'ব পাৰে, ঠিক আছে, মিলোৱাৰ কাৰণে, মানে n স্কোয়াৰ প্লাছ n এইটো ফৰ্মুলাত পৰিছে। ইয়াতে n হৈছে আপোনাৰ 7, যেহেতু স্কোয়াৰ আছে স্কোয়াৰ, প্লাছ n মানে হৈছে 7, ঠিক আছে, 7 + 1, কেতিয়াবা প্লাছ হ'ব, কেতিয়াবা মাইনাছ হ'ব পাৰে, ঠিক আছে। এইখিনি আপুনি নিশ্চয় বুজি পাইছে, এইখিনি হৈছে লেফ্ট ছাইড। এতিয়া আপোনাক ইয়াতে চাব, এতিয়া আপুনি ইফালে যিহেতু আপুনি 7ৰ স্কোয়াৰ কৰিছে, এইটো হৈছে আপোনাৰ n, ইফালে n হৈছে আপোনাৰ কিমান 13, ইফালে আপোনাক 13ৰ স্কোয়াৰ কৰিব লাগিব ইয়াত, তাৰপিছত ইফালে ছেম 13 প্লাছ কিমান হৈ যাব এইটো 1, ঠিক আছে, মানে n মানে যিহেতু ইয়াতে কিমান 13, এনেকুৱা ধৰণৰ হ'ব। তো ইফালে কিমান হৈ আছে, ইফালে হৈ আছে আপোনাৰ 57 মিলি গৈছে, ইফালে কিমান হয় চাওক 13 স্কোয়াৰ মানে হৈছে আপোনাৰ 169 প্লাছ 13 + 1 14, প্লাছ কৰি চাওক কিমান হয় 9 4 কিমান হৈ আছে 13, 1 বাকী থাকিল 16 + 17 কিমান হ'ল, সৰি এইটো প্লাছ কৰিলে কিমান হ'ব 9 4 কিমান হৈ আছে, এইটো আপোনাৰ 13, 1 16 + 1 কিমান হৈ আছে 17 আৰু হাতৰে কি 18, মানে এইটো চি অপশ্যন কাৰেক্ট হৈ যাব, 183 ইয়াৰে কাৰেক্ট এনচাৰ হ'ব। নিশ্চয় কথাখিনি বুজি পাইছে, মানে 13ৰ পিছত ইয়াতে কিমান আহিব 183, এনেকৈ এইবিলাক ছল্ভ কৰিব লাগে। লাহে লাহে আপুনি যেতিয়া
নিজে ট্ৰাই কৰিব লাহে লাহে আপুনি নিশ্চয় বুজি পাব বেলেগ এটা আমি ট্ৰাই কৰি চাওঁ কুৱেশ্যন নম্বৰ 2 চাওক 7 ক্লন 344 ডাবল ক্লন 11 ক্লন ডেছ ইয়াতে কি আহিব ইয়াতে চাওক এইটো প্ৰাইম নম্বৰৰ যিবিলাক মানে প্ৰাইম নম্বৰত আমি ৰাখিব নোৱাৰি কাৰণ ইয়াতে অপশ্যনবিলাক বহুত ডাঙৰ ডাঙৰ দিয়া আছে ইয়াতে আপোনাক স্কোৱাৰ কিবোৰ্ড চাব লাগিব ইয়াতে চাব স্কোৱাৰ কৰিলে এইটো নিমিলে আপোনাক ডাঙৰ সংখ্যা যিহেতু এইটো আপুনি ডাইৰেক্ট কিউব কৰি চাব পাৰে কিউব কৰিলে কিমান হৈ আছে ইয়াতে চাওক 7 কিউব মানে কিমান আপোনাক মুখস্থ থাকিব লাগিব 7 কিউব মানে হৈছে আপোনাৰ 343 গতিকে প্লাছ 1 আছে 343 প্লাছ 1 এনেকুৱা ধৰণৰ আছে এইটো আপোনাৰ 7 কিউব মানে 343 প্লাছ 1 ইফালে মিলি গ'ল ঠিক আছে লেফ্ট সাইড মিলি গৈছে এতিয়া আপোনাক ৰাইট সাইডত চাব লাগিব মানে n মানে হৈছে কিমান এইটো ফৰ্মুলাত আছে মানে এইটো কোনটো বুজি পাইছেনে এইটো ফৰ্মুলাত কিউবৰ ফৰ্মুলাত আছে এইটো ফৰ্মুলা ঠিক আছে তাৰপিছত ইফালে যদি আপুনি 7 কিউব প্লাছ 1 কৰা হৈছে ইফালে কি কৰিব লাগিব 11 কিউব প্লাছ 1 কৰিব লাগিব 11 কিউব মানে কিমান আছিল আপোনাৰ 1331 11 কিউব মানে হৈছে আপোনাৰ 1331 প্লাছ 1 কিমান হৈ যাব এইটো 1332 কত অপশ্যন আছে এইটো ডি অপশ্যন কাৰেক্ট হৈ যাব একেবাৰে ইজি দিয়া আছে এইটো ঠিক আছে এইবিলাক আপুনি সেইকাৰণে আপোনালোকক কৈছোঁ আপোনালোকে স্কোৱাৰ কিউব 30 লৈকে মুখস্থ কৰি ৰাখিব ঠিক আছে আপোনাৰ নাম্বাৰ ৰিজনিং একেবাৰে ইজি হৈ যাব দেখিলে আপুনি গম পাব 2 নম্বৰ আমি আৰু বেলেগ টাইপ এটা সলভ কৰি চাওঁ কুৱেশ্যন নম্বৰ 3 চাওক কি কৈছে 3 ৰ পিছত যদি 20 আহে 7 ৰ পিছত কিমান আহিব এইটো হৈছে লেফ্ট সাইড এইটো হৈছে ৰাইট সাইড ঠিক আছে ইয়াতে চাওক এইটো আপুনি প্ৰাইম নাম্বাৰত কৰিব নোৱাৰে ইয়াতে যেহেতু 20 প্ৰাইম নাম্বাৰ নহয় গতিকে এইটো কেনসেল ইয়াতে আপুনি স্কয়াৰ ৰুটত চাব পাৰে ঠিক আছে স্কয়াৰ ৰুটতে ম্যাক্সিমাম সলভ হৈ যায় তো ইয়াতে আমি যদি 3 ৰ স্কয়াৰ কৰো কিমান হৈ আছে 9 আমাক বনাব লাগে কিমান 20 মিলাব লাগে তো ইয়াতে যদি আমি এনেদৰে 2 ইনটু কৰি দিও কিমান হল 3 স্কয়াৰ মানে 9 ইনটু 2 কিমান হৈ গল 18 বাকি থাকিল কিমান 2 ইফালে 20 হৈ গল 3 স্কয়াৰ ইনটু 2 প্লাস 2 তো ইফালে চাওক যেহেতু ডাঙৰ অপশন আছে ইফালে আপুনি যদি চাই 7 স্কয়াৰ ইফালে যিখিনি মেথড ইউজ কৰি কৰা হৈছে ইফালেও কৰিব লাগিব 7 স্কয়াৰ মানে হৈছে আপোনাৰ 49 ইনটু 2 কিমান হৈ গল 98 প্লাস 2 ঠিক আছে ইফালে ইখিনি আৰু ইখিনি সেম ৰাখিব লাগিব ঠিক আছে ইয়াতে এইটো হৈছে n এইটো হৈছে n ঠিক আছে তো কিমান হৈ যায় এইটো 7 স্কয়াৰ 49 ইনটু 2 কিমান হৈছে 98 প্লাস 2 কিমান হৈছে 100 এইটো বি অপশন কারেক্ট নিশ্চয় বুজি পাইছে একেবাৰে ইজি আছিল এইটো কোশ্চেন নম্বৰ 4 চাওক 28 ৰ পিছত 98 তাৰ পিছত কৈছে যে 36 ৰ পিছত কি হ'ব ইয়াতে চাওক এইটো গমই পোৱা যায় ইয়াতে যি তিনিটা সংখ্যা দিছে গতিকেইটা চাওক ইয়াতে 7 ৰে ডিভিজিবল হয় 7 ৰে বিভাজ্য গতিকে এইটো আমি মাল্টিপ্লিকেশন অৰ্থাৎ পূৰণৰ যেটো মেথড আছিল এইটো আপুনি ইউজ কৰি চাব পাৰে ইয়াতে আমি চাও কি হয় যেহেতু অপশন বিলাকো অলপ ডাঙৰে দিয়া আছে তো এইটো আপুনি লিখিব পাৰে 28 7 ইনটু 4 কিমান হৈ আছে 28 আৰু এইটো আপুনি লিখিব পাৰে 7 ইনটু কিমান 14 কিমান হৈ আছে 98 তো ইফালে যি মেথডত কৰিছে ইফালেও আপোনাক কৰিব লাগিব ঠিক আছে ইয়াতে আমি যদি 36 কি কৰো 7 সৰি এটো 9 হ'ব 9 ইনটু 4 sin নগনং কিমান হৈ আছে 36 ইয়াতে চাওক 4 ইফালে কমন ৰাখিব লাগিব ইফালে 14 কমন থাকিব ঠিক আছে ইয়াৰ পিছত তো ইফালে আপুনি লিখিব পাৰে তাৰ পিছত ইফালে চাওক 9 ইনটু 4 হৈছে কিমান 36 তো ইফালে কিমান হ'ব আপোনাৰ 9 ইনটু 14 ঠিক আছে ইয়াতে 4 কমন ৰাখিব লাগিব 14 কমন ৰাখিব লাগিব এটা চাওক 9 ইনটু 14 কিমান হৈ যাব 9 ইনটু 14 126 এইটো অপশন হৈ যাব ডি অপশন কারেক্ট নিশ্চয় বুজি পালে এইটো আমি আৰু এটা কৰি চাও ইয়াতে চাওক কোশ্চেন নম্বৰ 5 ইয়াতে চাব 21 এর পিছত 11 আহিছে কৈছে যে 31 এর পিছত কি আহিব ইয়াতে যেহেতু অপশন কেটা হৰু দিয়া আছে আনসারও 31 কৈ ইয়াতে হৰু আহিব ঠিক আছে
তো 21 বনাবলে আপুনি লিখিব পাৰে 5 × 4 + 1 21 হৈ গ'ল। এতিয়া আপুনি চাওক 11 বনাব লাগে। ইয়াতে আপুনি এই দুইটাৰ পূৰণফল 5 × 4/2 কৰিব পাৰে +1, ঠিক আছে। এনেকুৱা ধৰণে লিখিব পাৰে 11, মানে 5ৰ 4 গুণ 20, 20ক 2ৰে ডিভাইড কৰিলে কিমান হৈ আছে 10 + 1 11। তো ৰাইট সাইডতে আপোনাক সেম কৰিব লাগিব। তো এইটো আপুনি লিখিব পাৰে 5 × 6 + 1 31 হ'ল। তো এইফালে আপোনাক কি কৰিব লাগিব তেনেহ'লে 5 × 6/2 + 1 এইটোৰ লগত মিল থাকিব লাগিব। ইয়াতে এন হৈছে, এইটো হৈছে আপোনাৰ এইখিনি, ঠিক আছে। তো ইয়াতে কিমান হৈ আছে 5ৰ 6 গুণ 30, 30ক 2ৰে ডিভাইড কৰিলে 15 + 16 এনসার হৈ যাব এইটো, ঠিক আছে। এইটো আপোনাৰ হ'ব 15 + 1 16 এনসার, এই অপশন কারেক্ট হৈ যাব এইটো। আজি 5টা সলভ কৰি দিয়া হ'ল, বাকি আৰু নাম্বাৰ এনালজি আলোচনা কৰা হ'ব। আপোনালোকে যিসকলে সাবস্ক্ৰাইব কৰা নাই চেনেলটোক সাবস্ক্ৰাইব কৰি ল'ব পাৰে। ধন্যবাদ।